হয় স্যার অতি দুৰ্ভাগ্যজনক এটা ঘটনা আজি হৈ গ'ল কেনেকৈ ঘটনাটো সংঘটিত হ'ল আপোনাৰ সন্মুখতে কি ক'ব কথাটো হ'ল এনেকা আমি যোৱাকালি আজি 2-3 দিনৰ পৰা আমি প্লেন কৰি আছিলে আমি বন্দিয়ানা এৰিয়া যেহেতু আমাৰ ডিস্ট্ৰিক্টত বহুত পিছ পৰা এলেকা এইটো তাতে হঠাৎকৈ মানুহ যাব নোৱাৰে আমি আজি 2-3 দিন পৰা আমি এটা প্ৰগ্ৰাম ল'ম বুলি ডিএসপি আমাৰ পুলিচ অফিচাৰৰ লগত আলোচনা কৰি আজি আমি ওলাই আহিছিলোঁ তাতে গৈ পেলাই আমি চাইল্ড মেৰেজৰ ওপৰত আৰু এন্টি ড্ৰাগছৰ ওপৰত আমি মিটিং এৰেঞ্জ কৰা হৈছে তাৰপাছত আমি বেনাৰ চেনাৰো বনাই লৈ আনিছোঁ এইটো দেখিছেনে আপোনালোকে এৱাৰনেছ প্ৰগ্ৰাম তাৰপাছত মই ওলাই আহিলোঁ ডিএসপি হেডকোৱাৰ্টাৰ আৰু ডিএসপি প্ৰফেচনাৰ আমাৰ লগত আছে তাৰ লগতে আমাৰ এস্কৰ্ট পাৰ্টি বুলি ক'ম আৰু 5-6 মান আছে তাৰে আজি 6টা বজাত ওলাই পেলাই আমি ইয়াত ফকীৰগঞ্জ থানা আহি পাই চাহ তাহ খাই পেলাই ওলাই আহিলোঁ ঠিক ইয়াত এইটো কি জেগা আছিলে কাছাৰীপাৰা কয় আৰু হাজিৰা কি নাম আৰু আছে আৰু ঠিক 9:30মান বজাত আমি আগফালে বহি আছিলোঁ আৰু মই ডিএসপি আৰু ডিএসপি প্ৰফেচনাৰ আৰু এই পাৰ্টিকেইটা পিছফালে আছিলে ইমান সময়টো ঠিক আছিলে আমি আধা ঘণ্টা 40 মিনিটমান আহিলোঁ তাৰপাছত এই ল'ৰাটো বোলে এই পিছফালৰ দেখা ল'ৰাকেইটাই কৈছে যে এই তলত চিৰি থাকে নহয় 3টামান ষ্টেপ তাতে এইটো তলত নামোতে কিবা স্লিপ খাই গ'ল তেতিয়া পৰি গ'ল তথাপি আমাৰ ওচৰতে পাব্লিক নাও আছিলে তাত 50-60 জনমান আছে বেছিও হ'ব পাৰে সিহঁতে এই কিছুমান সাঁতুৰিব পৰা চুইমিং কৰিব পৰা জানা মানুহ 2-3 জন সাঁতুৰিছিলে ছেভ কৰিব কাৰণে জুপিয়াইছিলে কিন্তু সিহঁতে জানে ইয়াত ওচৰৰ মানুহ কিমান পানী দ আছে আৰু এনেকুৱা মানুহ ওচৰত গ'লে সিহঁতে জানে কিন্তু সিহঁতে চেষ্টা কৰাটো এইটো সফল নহ'ল আৰু গতিকে আমি নাই উঠা নাই একেবাৰে ডুবি গৈছে অলপ মাথা ইমানখিনি পাছত অলপ ওলাইছিলে আৰু তাৰপাছত ডুবি গ'ল আমি নাওটো এনেকৈ ফটকৈ ব্ৰেক মাৰা নাও নহয়তো এইটো অলপ আঁতৰত গুচি গ'ল তথাপি ঘূৰাই আনি পেলাই আমি এই লাইফ বয় কিবাকিবি পেলালোঁ তথাপি এই লাইফ জেকেট আৰু লাইফ বয় আছিল আছে কিন্তু তেখেতে পৰিধান কৰাটো মই দেখা নাই আৰু কিন্তু আমাৰ চব মানুহ যিমানখিনি আছে পাছত চব পৰিধান কৰাটো দেখিলোঁ এইটো আৰু কিন্তু স্লিপ খাই গ'ল দুৰ্ভাগ্য এইটো আনফৰ্চুনেট ইনচিডেণ্ট বুলিয়ে ক'ম আমি তাৰ লগে লগে চব ছিনিয়ৰ অফিচাৰ যিমান ক'ত জনাব লাগে BSF SDRF জনাই পেলাই আৰু পাব্লিক ইয়াত ওচৰে পাঁজৰে চব জনাই পেলাই চব এফৰ্ট দি পেলাই আমি চেষ্টা কৰিছোঁ ঘাটৰ পৰা এইটো কিমান ঘাট বুলি নহয় এইটো কি কয় এইটো বেংক এইটো এম্বেংকমেণ্ট এইটো খুব বেছিকৈ হয় 4-2-3 হাতমান হ'ব আৰু ওচৰতে সি পালে একদম মানে এইটো আৰু কিন্তু বডি ৱেইট হৈ গ'ল এফালে এমিউনিশ্যন প'ষ্ট আছে ৰাইফল আছে তাৰপিছত কি কয় এইটো মেগাজিন আছে আৰু জেকেট আছে নামটো কি আছিল কুশল কলিতা এইটো গোৱালপাৰা কি জেগা আছিলে এইটো তাৰে ল'ৰা এইটো উদ্ধাৰ কৰা হৈছে এইটো এতিয়া আমি ইতিমধ্যে এনকুৱেষ্ট কৰা হ'ল অলপ পাছত আমি যিহেতু আমি টাইমটো আজিতো নাই আমি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ লৈ পেলাই তাত চালামি আমি যিটো পুলিচৰ নিয়ম কৰাৰ পাছতে আমি PM কাৰণে লৈ যাম এইটো ইতিমধ্যে আমি কি কয় এইটো পৰিয়ালক জনোৱা হৈছে পৰিয়ালে ইয়াত আহি পাবলৈতো দিগদাৰ হ'ব আৰু ইমান সহজকৈ নোৱাৰিব কাৰণ এইটো নদী পাৰ হ'ব লাগিব আৰু আমি এনকাৰেজ নকৰোঁ ইয়াতলৈকে আহিব লাগে বুলি তাতে থাকক থানালৈকে আহক তাতে থাকক আমি লৈ যাম অলপ পাছত তাৰপিছত কি ক'লে ৰাইফলটো পাইছেনে নাই ৰাইফল উদ্ধাৰ হোৱা নাই এতিয়ালৈকে বাকী এমিউনিশ্যনটো বডি লাগি আছে আৰু 9টা বজাৰ ঘটনা আৰু ডিপাৰ্টমেণ্টৰ মানুহ কিমান পিছত আহিলে উদ্ধাৰকাৰীসকলে নাই এইটো আধা ঘণ্টামান লাগিছে আৰু ইয়াতে যিহেতু ইমান দূৰৰ পৰা আহিব লাগে ধুবুৰীৰ পৰা আহোঁতে সময় লাগে তথাপি আমি ওচৰে যিমানখিনি মানুহ আছে গোটাইছে আপোনালোকে নাও দেখিছে নাই এইবিলাক চব মানুহ আহা নাও ইয়াতে 10-20টা নাও আছে ইয়াতে যিহেতু নাও ৰখা জেগাৰো নহয় এইটো গতিকে পাব্লিক ৰেছপন্স ভাল পাইছোঁ বহুতে সহায় কৰিছে আমি ধন্যবাদ দিছোঁ যাতে এইটো ঘটনা ভৱিষ্যত নহয় আৰু এইটো থেংক ইউ দেই নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11